নামটো কোৱা তোমাৰ? তুমি স্কুল যোৱা নে? ঘৰতে পঢ়ে ন ই? নমস্কাৰ এটা দিয়া আমাক। এই নামটো আকৌ এবাৰ কোৱা। চাদেন ধুনীয়া নাম দিছে ৰে তোমাৰ। চোলা এটা পিন্ধা যোৱা, মুহে খাব নহয়। পানী আনি দিছে, গা ধুব ন? হয় গায়ো এনেকৈ নথব। আপোনালোকৰ জেগাটো যে ইমান বাঁহ, এনেকুৱা এটা জেগাত আপোনালোক থাকে হয়নে নহয়? আৰু পোৱালিটো আপুনি এনেকুৱা বাঁহনি জেগা এটাত যে বাইদেউ এনেকৈ নথব। আমি তেজপুৰ ৰঙাপৰা বিন্দুগুৰি হৈ আহোঁতে মানে পাণ দোকান এখনত ৰখিলোঁ। বহুত সৰু মানে হয় দিয়ক। আপোনাৰ ল'ৰা নে বাইদেউ? এইখন আপোনাৰ দোকান নে? ঘৰো ইয়াতে নেকি আপোনাৰ? ভাড়ালৈ থাকে ন? ঘৰ ক'ত আপোনাৰ? বিন্দুগুৰি বাগান। আপুনি আদিবাসী মানুহ হয় ন বাইদেউ? এইটো ঘৰৰ কিমান ভাড়া দিয়ে? এইটোত কিমান দিয়ে? 700। আৰু এইটোত 700 দিয়ে। এইটোত মানুহ থাকে ন? ছাগলী থাকে ন বাইদেউ? আপুনি ঘৰখনৰ মালিক নেকি বাৰু? আপোনাৰ ঘৰ আগত ন? হেৰি মতা মানুহ আছেনে আপোনাৰ? কামলৈ গৈছে ন? আৰু আপোনালোক এনেকৈ থাকে। ল'ৰা ছোৱালী এটাই আপোনাৰ? দুটা আছে আৰু এটা আছে ন? তাকে দেখুৱালোঁ। ৰঙাপৰা বিন্দুগুৰি এই ৰাস্তাটোতে বাইদেউ থাকে। বাইদেউৰ অৱস্থাটো দেখুৱাইছোঁ। বাইদেউৱে দোকান এখন দি থাকে। বাইদেউ মানে নদীয়ে দলঙৰ কাণত মানুহৰ দুখ কেনেকুৱাত আছে আপোনালোকক তাকে দেখুৱালোঁ। বাইদেউ এই ৰুমটো লাইট নাই ন? ৰাতি সুমিয়াই দিয়ে। বাইদেউ এই দোকানৰ ৰুমটোতে আন্ধাৰ মুন্ধাৰ, একো নাই। সৰু পোৱালিকণ লৈ পেলাই এনেকৈ থাকে। আৰু বাইদেউৰ এইখন দোকানদাৰী দি পেলাই বাইদেউ এনেকৈ চলি থাকে। বাইদেউ দোকানখনৰ ভিতৰত লাইট নাই ন? নজ্বলে ন? এইটো বাইদেউৰ লাইট নজ্বলে আৰু মানুহজনী আন্ধাৰত এইখন দোকানদাৰী এনেকৈ চলাই আছে। আৰু সৰু ল'ৰাটোৱে এনেকৈ ঘূৰি পকি আছে। তাকে দেখুৱালোঁ মানুহৰ কিমান কষ্টৰ মাজতো পৃথিৱীত বহুত কষ্ট থাকে। মানে বহুত মানুহৰ জীৱনটো কিমানখিনি কষ্ট হয়নে নহয়? এই বাইদেউজনীয়ে আপোনাৰ চাওক চাওক নাই। তাকে মানে জংঘলৰ মানে কি বেৰিয়াত মানে মহদাহৰ জেগা আপোনালোকক তাকে দেখুৱাইছোঁ। চাওক না জেগাটো এইটো দেখিছে? এইটো আপোনাৰ ৰাস্তা হাইৱে কাণ। তাৰপিছত আপোনাৰ এইখন দলঙৰ নদী এই একদম ভেৰেপা মাৰা জেগা এটাত মানে এই সৰু পোৱালিটো আৰু এটা পোৱালি আছে বুলি কৈছে। এই পোৱালিকেইটালৈ বাইদেউজনী থাকে। আৰু পোৱালিটো মানে অকণমান পেটটো মানে হেৰি কাৰণে আপোনালোকে ৰঙাপৰা হৈ বিন্দুগুৰি যদি কেতিয়াবা অহা যোৱা কৰে, বাইদেউ এই ৰঙাপৰা বিন্দুগুৰি দলংখনৰ ওচৰত এই ল'ৰা ছোৱালীকেইটা চাই যাবচোন। তাকে দেখি বহুত বেয়া লাগে। বিস্কুট এপেকেট দিয়কচোন। আৰু বিস্কুট এপেকেট মই দি থৈ যাওঁ। আৰু তাকে মানে এই ল'ৰাজনক দেখুৱালোঁ। সঁচাকৈ পোৱালিকণ দেখি মোৰো মৰম লাগিল। ইয়াক বাইদেউ এনেকৈ নথব, কাপোৰ চাপোৰ পিন্ধাই থ'ব। কাৰণ বাইদেউ আপুনি এই দলঙৰ ছাইডৰ কেনেকুৱা এটা ভয়ংকৰ জেগাত আছে। মোৰ তাৰ গৰমৰ দিনকেইটা বহুতেই মানে ভয়ংকৰ হয়নে নহয়? পোৱালিকণত যে আপুনি ইয়াৰ চোলা তোলা আছে নাই বাইদেউ? চোলা তোলা কাপোৰ চাপোৰ আছেতো? যদি নাই মই ইয়াৰ চোলা তোলা কাপোৰ কানি ব্যৱস্থা কৰি দিম। আছেতো? মই যদি ব্যৱসায়ৰ কাৰণে তেজপুৰ ৰঙাপৰা গৈ থাকোঁতো, মই বেলেগ এদিন আহিলে ইয়াৰ কাৰণে কাপোৰ এযোৰ মই লৈ আহিম বাইদেউ, আপোনাক দিম। আপোনালোককো দেখুৱাবলৈ যত্ন কৰিলোঁ। মানে এই পোৱালিজন আপোনালোকে ভাবোঁ এই বিস্কুট এটা খাবা, এইটো কিবা এটা লোৱা, গাখীৰ চাখীৰ কিবা এটা খাবা দেই। কিবা গাখীৰ চাখীৰ এটা কিনি দিব দেই বাইদেউ। আপোনালোক যদি তেজপুৰ ৰঙাপৰা যায়, এই পোৱালিখনক যে একদম কিবা কাপোৰ চোলা এটা হ'লেও আপোনালোকে দি যাব। তেজপুৰ ৰঙাপৰা পথত থাকে। মাকজনীয়ে লৈ পেলাই বিৰাট অৱস্থাত একে সমস্যা এটা থাকে, লাইট এটা নাই। সেইকাৰণে আপোনালোকক দেখুৱালোঁ। এই পোৱালিকণক আপোনালোকে মৰম অকণ কৰি যাব। তাকে চাই যাব। তেজপুৰ ৰঙাপৰা ৰাস্তাৰ পৰা আপোনালোকক দেখুৱালোঁ, চাই যাব। ধন্যবাদ।